কুম্ভীৰগ্ৰাম বিমানবন্দৰত ৰাহুল গান্ধীক সাক্ষাৎ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ। অসমৰ শেহতীয়া বান পৰিস্থিতি সন্দৰ্ভত ৰাহুল গান্ধীৰে বাৰ্তালাপ ভূপেন বৰাৰ। বান পৰিস্থিতি সন্দৰ্ভত ভূপেন বৰাই এক প্ৰতিবেদনো অৰ্পণ কৰে ৰাহুল গান্ধীৰ হাতত। অসমৰ বান পৰিস্থিতিৰ বুজ লৈ বিজেপি চৰকাৰক তীক্ষ্ণ সমালোচনা কৰে ৰাহুল গান্ধীয়ে। ফ্লাড ফ্ৰী আসামৰ শ্লোগান দিয়া বিজেপিৰ ডাবল ইঞ্জিনৰ চৰকাৰে অসমৰ বান পৰিস্থিতি নিয়ন্ত্ৰণত চূড়ান্তভাৱে ব্যৰ্থ হৈছে বুলি সমালোচনা কৰে ৰাহুল গান্ধীয়ে। এক্স হেণ্ডেলযোগে ৰাহুল গান্ধীয়ে বানত মৃত্যু হোৱা পৰিয়ালসকললৈ শোকবাৰ্তা প্ৰেৰণ কৰে। ইয়াৰ লগতে তেওঁৰ গুৱাহাটীত উন্মুক্ত নলাত পৰি মৃত্যু হোৱা অবিনাশ চৰকাৰৰ কথাও উল্লেখ কৰে। যিটো সময়ত ২,৭০০ কোটি টকা যোৱা ৫ বছৰত অসম চৰকাৰে বিচাৰিছে, তাৰ ২,৭০০ কোটি টকাৰ বিপৰীতে ২৫০ কোটি টকা অসম চৰকাৰে পাইছে। গতিকে পুঁজি কেন্দ্ৰৰ পৰা আনিবৰ কাৰণে মুখ্যমন্ত্ৰীগৰাকী ব্যৰ্থ হৈছে। সেইকাৰণে আমি আমাৰ নেতা ৰাহুল গান্ধী ডাঙৰীয়াক কৈছোঁ যে আপুনি অসমীয়া ৰাইজৰ কণ্ঠ হিচাপে অসমৰ মানুহৰ সমস্যাটোক শক্তিশালীভাৱে সংসদৰ মজিয়াত প্ৰতিষ্ঠা কৰি আমাৰ অসমে পাবলগীয়া যিটো আমাৰ প্ৰাপ্য পুঁজি, সেই নীতিৰ আধাৰত অসমে পাবলগীয়া ২,৭০০ কোটি টকাটো মোকলাই দিয়াৰ ক্ষেত্ৰতো ৰাহুল গান্ধী ডাঙৰীয়াক আমি সহায় কৰিবৰ কাৰণে আহ্বান জনাইছোঁ।